Module 1 Introduction to Microsoft PowerPoint নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি Microsoft PowerPoint বা MS PowerPointৰ বিষয়ে জানিম ভাবকচোন যদি আপুনি ক্লাছৰুমটো কোনো টপিক বুজাব বিচাৰে সেমিনাৰত প্ৰেজেন্টেচন দিব বিচাৰে বা অফিচটো কোনো ৰিপৰ্ট দেখুৱাব বিচাৰে তেন্তে কেৱল সাধাৰণ ডকুমেন্ট যথেষ্ট নহয় তথ্যসমূহ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিবলৈ প্ৰেজেন্টেচনৰ প্ৰয়োজন হয় এই কামৰ বাবে Microsoft PowerPoint হৈছে আটাইতকৈ জনপ্ৰিয় সফটৱেৰসমূহৰ ভিতৰত এটা। PowerPoint কি? Microsoft PowerPoint হৈছে Microsoft কোম্পানীয়ে তৈয়াৰ কৰা এটা প্ৰেজেন্টেচন সফটৱেৰ। ইয়াৰ সহায়ত আমি স্লাইড ভিত্তিক প্ৰেজেন্টেচন তৈয়াৰ কৰিব পাৰোঁ। PowerPointত টেক্সট, পিকচাৰ, চাৰ্ট, টেবল, অডিঅ', ভিডিঅ' আৰু এনিমেচন যোগ কৰি তথ্যসমূহ সহজ আৰু আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিব পাৰি। বিদ্যালয়, কলেজ, অফিচ, বিজনেছ মিটিং আৰু সেমিনাৰত PowerPoint বহুলভাৱে ব্যৱহাৰ কৰা হয়। PowerPointৰ ব্যৱহাৰ PowerPointৰ সহায়ত বিভিন্ন ধৰণৰ প্ৰেজেন্টেচন তৈয়াৰ কৰিব পাৰি, যেনে ক্লাছৰুম প্ৰেজেন্টেচন, স্কুল প্ৰজেক্ট, সেমিনাৰ প্ৰেজেন্টেচন, বিজনেছ ৰিপৰ্ট, সেলছ প্ৰেজেন্টেচন, ট্ৰেইনিং মেটেৰিয়েলছ। ইয়াৰ ফলত তথ্যসমূহ সহজে বুজাব আৰু দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি। প্ৰেজেন্টেচন কি? প্ৰেজেন্টেচন হৈছে তথ্য বা বিষয়বস্তু স্লাইডৰ সহায়ত আনৰ আগত উপস্থাপন কৰাৰ এটা পদ্ধতি। উদাহৰণস্বৰূপে, যদি এজন শিক্ষক কম্পিউটাৰৰ বিষয়ে শিকাই আছে, তেন্তে তেওঁ টেক্সট, পিকচাৰ আৰু ডায়াগ্ৰাম ব্যৱহাৰ কৰি PowerPoint প্ৰেজেন্টেচন দেখুৱাব পাৰে। ইয়াৰ ফলত শিকাৰ প্ৰক্ৰিয়া অধিক সহজ আৰু আকৰ্ষণীয় হয়। PowerPoint উইন্ডো চিনাকি যেতিয়া আমি Microsoft PowerPoint খোলো, তেতিয়া এটা বিশেষ উইন্ডো দেখা পাওঁ। ওপৰত টাইটেল বাৰ থাকে, য'ত প্ৰেজেন্টেচনৰ নাম দেখা যায়। মাজত স্লাইড এৰিয়া থাকে, য'ত আমি স্লাইডসমূহ তৈয়াৰ কৰোঁ। বাওঁফালে স্লাইড পেন থাকে, য'ত সকলো স্লাইডৰ তালিকা দেখা যায়। তলত ষ্টেটাছ বাৰ থাকে, য'ত স্লাইড নাম্বাৰ আৰু জুম লেভেল দেখা যায়। ৰিবন, টেবছ আৰু গ্ৰুপছ। PowerPointৰ ওপৰত থকা ডাঙৰ টুল এৰিয়াক ৰিবন বুলি কোৱা হয়। ৰিবনৰ ভিতৰত হোম, ইনচাৰ্ট, ডিজাইন, ট্ৰানজিশ্যনছ, এনিমেশ্যনছ, স্লাইড শ্ব' আদি বিভিন্ন টেব থাকে। প্ৰতিটো টেবৰ ভিতৰত সমধৰ্মী টুলসমূহ গ্ৰুপ হিচাপে সজোৱা থাকে। উদাহৰণস্বৰূপে, হোম টেবত ক্লিপবোৰ্ড, স্লাইডছ, ফণ্ট আৰু পেৰাগ্ৰাফ গ্ৰুপ থাকে। এই টুলসমূহৰ সহায়ত আমি স্লাইডসমূহ সহজে সম্পাদনা কৰিব পাৰোঁ। স্লাইড কি? PowerPointত প্ৰেজেন্টেচনৰ প্ৰতিটো পেজক স্লাইড বুলি কোৱা হয়। যিদৰে MS Wordত ডকুমেন্ট পেজ থাকে, ঠিক তেনেদৰে PowerPointত স্লাইড থাকে। এটা প্ৰেজেন্টেচনত একাধিক স্লাইড থাকিব পাৰে। প্ৰতিটো স্লাইডত টেক্সট, পিকচাৰ, চাৰ্ট, টেবল বা ভিডিঅ' যোগ কৰিব পাৰি। উপসংহাৰ সেয়েহে Microsoft PowerPoint হৈছে এটা শক্তিশালী প্ৰেজেন্টেচন সফটৱেৰ, যাৰ সহায়ত আমি তথ্যসমূহ সহজ, সুন্দৰ আৰু প্ৰফেশ্যনেলভাৱে উপস্থাপন কৰিব পাৰোঁ। আজি আমি PowerPoint কি, ইয়াৰ ব্যৱহাৰ, প্ৰেজেন্টেচন, PowerPoint উইন্ডো, ৰিবন, ট্যাবছ, গ্ৰুপছ আৰু স্লাইডৰ বিষয়ে জানিলোঁ। এই বিষয়সমূহ ভালদৰে বুজি পোৱাটো PowerPoint শিকাৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ধাপ। ধন্যবাদ। মডিউল 2 Creating আৰু Saving Presentations আগৰ মডিউলত আমি Microsoft PowerPointৰ পৰিচয়, PowerPoint উইন্ডো, ৰিবন, ট্যাবছ আৰু স্লাইডৰ বিষয়ে জানিলোঁ। আজি আমি নতুন প্ৰেজেন্টেচন কেনেকৈ বনাব লাগে, স্লাইড যোগ কৰিব লাগে আৰু প্ৰেজেন্টেচন সেভ কৰাৰ বিষয়ে শিকিম। নতুন প্ৰেজেন্টেচন বনোৱা Microsoft PowerPoint খোলাৰ পিছত সাধাৰণতে এটা ব্লেংক প্ৰেজেন্টেচন দেখা যায়। যদি নতুন প্ৰেজেন্টেচন বনাব বিচাৰে, তেন্তে ফাইল মেনুত ক্লিক কৰি নিউ অপশ্যন বাছনি কৰিব পাৰি। তাৰ পিছত That Blank Presentation ক্লিক কৰিলে এটা নতুন প্ৰেজেন্টেচন খুলি যাব। এই প্ৰেজেন্টেচনত আপুনি নিজৰ বিষয় অনুসৰি স্লাইড তৈয়াৰ কৰিব পাৰিব। নিউ স্লাইড যোগ কৰা এটা প্ৰেজেন্টেচন সাধাৰণতে একাধিক স্লাইড থাকে। নতুন স্লাইড যোগ কৰিবলৈ হোম টেব থকা নিউ স্লাইড অপশ্যন ক্লিক কৰিব লাগে। প্ৰয়োজন অনুসৰি টাইটেল স্লাইড, কণ্টেণ্ট স্লাইড বা অন্য লেআউটো বাছনি কৰিব পাৰি। যিমান প্ৰয়োজন সিমান স্লাইড প্ৰেজেন্টেচন যোগ কৰিব পাৰি। প্ৰেজেন্টেচন সেভ প্ৰেজেন্টেচনটো কাম কৰাৰ পিছত সেইটো সেভ কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি প্ৰেজেন্টেচন সেভ নকৰা হয়,
তেন্তে কম্পিউটাৰ বন্ধ হ'লে বা কোনো সমস্যা হ'লে সকলো কাম হেৰাই যাব পাৰে। প্ৰেজেণ্টেশ্যন ছেভ কৰিবলৈ ফাইল মেনুত ক্লিক কৰি ছেভ অপশ্যন বাছনি কৰক। শ্বৰ্টকাট কি হিচাপে Ctrl+S ব্যৱহাৰ কৰিব পাৰি। প্ৰথমবাৰ ছেভ কৰাৰ সময়ত ফাইলটোৰ নাম আৰু লোকেশ্যন নিৰ্বাচন কৰিব লাগে। ছেভ এজ। ছেভ এজ ফিচাৰ সহায়ত এটা প্ৰেজেণ্টেশ্যনৰ নতুন কপি তৈয়াৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, যদি অৰিজিনেল প্ৰেজেণ্টেশ্যনটো ৰাখি নতুন ভাৰ্জন বনাব বিচাৰে, তেন্তে ছেভ এজ ব্যৱহাৰ কৰিব পাৰে। ফাইল মেনুত গৈ ছেভ এজ অপশ্যন ক্লিক কৰক। তাৰ পিছত নতুন ফাইল নেম আৰু লোকেশ্যন নিৰ্বাচন কৰি ছেভ কৰক। অপেন প্ৰেজেণ্টেশ্যন। আগতে ছেভ কৰি ৰখা কোনো প্ৰেজেণ্টেশ্যন পুনৰ খুলিবলৈ অপেন অপশ্যন ব্যৱহাৰ কৰা হয়। ফাইল মেনুত গৈ অপেন অপশ্যন ক্লিক কৰক। তাৰ পিছত কম্পিউটাৰত ছেভ হৈ থকা প্ৰেজেণ্টেশ্যনটো বাছনি কৰি অপেন কৰক। এতিয়া সেই প্ৰেজেণ্টেশ্যনটো পুনৰ সম্পাদনা বা উপস্থাপন কৰিব পাৰিব। ক্ল'জ প্ৰেজেণ্টেশ্যন। কাম শেষ হোৱাৰ পিছত প্ৰেজেণ্টেশ্যন বন্ধ কৰিব পাৰি। প্ৰেজেণ্টেশ্যন বন্ধ কৰিবলৈ ফাইল মেনুত গৈ ক্ল'জ অপশ্যনটোত ক্লিক কৰক। অথবা উইণ্ডোৰ ওপৰৰ এক্স বাটনটো ক্লিক কৰিব পাৰি। কিন্তু বন্ধ কৰাৰ আগতে প্ৰেজেণ্টেশ্যন ছেভ কৰা হৈছে নে নাই সেইটো নিশ্চিত কৰি ল'ব লাগে। ক্ৰিয়েটিং আৰু ছেভিং প্ৰেজেণ্টেশ্যনৰ গুৰুত্ব। পাৱাৰপইণ্ট কাম কৰাৰ সময়ত নতুন প্ৰেজেণ্টেশ্যন বনোৱা, শ্লাইড যোগ কৰা, ছেভ কৰা আৰু পুনৰ অ'পন কৰাৰ দক্ষতা অতি প্ৰয়োজনীয়। এই ফিচাৰসমূহ বিদ্যালয়, কলেজ, অফিচ, ছেমিনাৰ আৰু বিজনেছ প্ৰেজেণ্টেশ্যনত বহুলভাৱে ব্যৱহাৰ কৰা হয়। উপসংহাৰ সেয়েহে আজি আমি নতুন প্ৰেজেণ্টেশ্যন বনোৱা, নিউ শ্লাইড যোগ কৰা, ছেভ এজ, অ'পন আৰু ক্ল'জ প্ৰেজেণ্টেশ্যনৰ বিষয়ে জানিলো। এই ফিচাৰসমূহ ভালদৰে আয়ত্ত কৰিলে পাৱাৰপইণ্টত কাম কৰা অধিক সহজ, দ্ৰুত আৰু দক্ষ হৈ পৰে। ধন্যবাদ। মডিউল 3 ৱৰ্কিং উইথ শ্লাইডছ। আগৰ মডিউলটোত আমি নতুন প্ৰেজেণ্টেশ্যন বনোৱা, নিউ শ্লাইড যোগ কৰা আৰু প্ৰেজেণ্টেশ্যন ছেভ কৰাৰ বিষয়ে জানিলো। আজি আমি পাৱাৰপইণ্টত শ্লাইডসমূহ কেনেকৈ পৰিচালনা কৰিব লাগে সেই বিষয়ে শিকিম। এটা প্ৰেজেণ্টেশ্যনটোত বহু শ্লাইড থাকিব পাৰে। কেতিয়াবা শ্লাইড কপি কৰিব লাগে, আন ঠাইলৈ মুভ কৰিব লাগে বা অপ্ৰয়োজনীয় শ্লাইড ডিলিট কৰিব লাগে। এই কামসমূহ সহজে কৰিবলৈ পাৱাৰপইণ্টত বিভিন্ন শ্লাইড মেনেজমেণ্ট ফিচাৰ উপলব্ধ আছে। শ্লাইড ছিলেক্ট কৰা। কোনো শ্লাইডৰ ওপৰত কাম কৰাৰ আগতে সেই শ্লাইডটো ছিলেক্ট কৰিব লাগে। পাৱাৰপইণ্টৰ বাওঁফালে থকা শ্লাইড পেনত সকলো শ্লাইডছ দেখা যায়। যি শ্লাইডটো সম্পাদনা কৰিব বিচাৰে, সেই শ্লাইডটোৰ ওপৰত ক্লিক কৰিলে শ্লাইডটো ছিলেক্ট হৈ যাব। ছিলেক্ট কৰা শ্লাইডটো হাইলাইট হৈ দেখা যায়। শ্লাইড কপি। কপি ফিচাৰৰ সহায়ত এটা শ্লাইডৰ নকল কপি তৈয়াৰ কৰিব পাৰি। যদি একেধৰণৰ শ্লাইড পুনৰ ব্যৱহাৰ কৰিব লাগে, তেন্তে কপি ফিচাৰ বহুত উপযোগী। শ্লাইডটোৰ ওপৰত ৰাইট ক্লিক কৰি কপি বাছনি কৰিব পাৰি, অথবা কীবৰ্ডৰ Ctrl+C শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰি। তাৰ পিছত Ctrl+V টিপি শ্লাইড পেষ্ট কৰিব পাৰি। শ্লাইড ডুপ্লিকেট। ডুপ্লিকেট ফিচাৰে এটা শ্লাইডৰ একেধৰণৰ নতুন কপি স্বয়ংক্ৰিয়ভাৱে তৈয়াৰ কৰে। শ্লাইডটোৰ ওপৰত ৰাইট ক্লিক কৰি ডুপ্লিকেট শ্লাইড অপশ্যনটোত ক্লিক কৰিব লাগে। ইয়াৰ ফলত একে ডিজাইন আৰু কণ্টেণ্ট থকা নতুন ডিজাইন আৰু কণ্টেণ্ট থকা নতুন শ্লাইড সৃষ্টি হয়। প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাৰ সময়ত এই ফিচাৰে বহুত সময় ৰাহি কৰে। শ্লাইড মুভ। কেতিয়াবা শ্লাইডসমূহৰ পজিশ্যন সলনি কৰাৰ প্ৰয়োজন হয়। এনে ক্ষেত্ৰত শ্লাইডটো মাউজৰ সহায়ত ড্ৰেগ কৰি নতুন স্থানলৈ নিব পাৰি। উদাহৰণস্বৰূপে, শ্লাইড 5ক শ্লাইড 2ৰ পিছত ৰাখিব বিচাৰিলে ড্ৰেগ এণ্ড ড্ৰপ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ফলত প্ৰেজেণ্টেশ্যনৰ ধাৰাবাহিকতা সঠিকভাৱে বজাই ৰাখিব পাৰি। শ্লাইড ডিলিট। যদি কোনো শ্লাইডৰ প্ৰয়োজন নাই, তেন্তে সেই শ্লাইডটো ডিলিট কৰিব পাৰি। শ্লাইড ছিলেক্ট কৰি কীবৰ্ডৰ ডিলিট কী টিপিব পাৰি। অথবা শ্লাইডটোৰ ওপৰত ৰাইট ক্লিক কৰি ডিলিট শ্লাইড অপশ্যনটোত ক্লিক কৰিব পাৰি। ডিলিট কৰাৰ আগতে নিশ্চিত হ'ব লাগে যে শ্লাইডটো সঁচাকৈয়ে প্ৰয়োজন নাই। আনডু। কেতিয়াবা ভুলবশতঃ কোনো কাম হৈ যাব পাৰে। এনে ক্ষেত্ৰত আনডু ফিচাৰৰ সহায়ত আগৰ অৱস্থালৈ ঘূৰি যাব পাৰি। উদাহৰণস্বৰূপে, যদি ভুলকৈ কোনো শ্লাইড ডিলিট হৈ যায়, আনডু কৰিলে সেই শ্লাইড পুনৰ ঘূৰি আহিব। আনডু কৰিবলৈ Ctrl+Z শ্বৰ্টকাট ব্যৱহাৰ কৰা হয়। উপসংহাৰ। সেয়েহে আজি আমি শ্লাইড ছিলেক্ট কৰা, শ্লাইড কপি, শ্লাইড ডুপ্লিকেট, শ্লাইড মুভ, শ্লাইড ডিলিট
আনডু আৰু ৰিডু ফিচাৰৰ বিষয়ে জানিলো। এই ফিচাৰসমূহ ভালদৰে আয়ত্ত কৰিলে পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰা অধিক সহজ, দ্ৰুত আৰু প্ৰফেশ্যনেল হৈ পৰে। ধন্যবাদ। মডিউল 4 টেক্সট ফৰমেটিং। আগৰ মডিউলটোত আমি পাৱাৰপইণ্টত শ্লাইড মেনেজমেণ্ট বা ৱৰ্কিং উইথ শ্লাইডছৰ বিষয়ে জানিলো। আজি আমি টেক্সট ফৰমেটিঙৰ বিষয়ে শিকিম। পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যনটো কেৱল তথ্য দিয়াই যথেষ্ট নহয়। তথ্যসমূহ সুন্দৰ, স্পষ্ট আৰু আকৰ্ষণীয়ভাৱে উপস্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ। টেক্সট ফৰমেটিং ফিচাৰসমূহৰ সহায়ত আমি শ্লাইডত থকা টেক্সটৰ ৰূপ সলনি কৰিব পাৰোঁ। টেক্সট বক্স। পাৱাৰপইণ্টত টেক্সট লিখিবলৈ টেক্সট বক্স ব্যৱহাৰ কৰা হয়। যদি শ্লাইডৰ যিকোনো স্থানত নতুন টেক্সট যোগ কৰিব বিচাৰে, তেন্তে ইনচাৰ্ট টেবত গৈ টেক্সট বক্স অপশ্যন ক্লিক কৰিব লাগে। তাৰ পিছত শ্লাইডত ক্লিক কৰি টেক্সট লিখিব পাৰি। টেক্সট বক্সটোক মুভ, ৰিচাইজ আৰু ফৰমেট কৰিব পাৰি। ফন্ট ষ্টাইল। ফন্ট ষ্টাইল হৈছে টেক্সটৰ ডিজাইন বা আকাৰ। পাৱাৰপইণ্টত বিভিন্ন ধৰণৰ ফন্ট ষ্টাইল উপলব্ধ থাকে, যেনে কেলিব্ৰি, এৰিয়েল, টাইমছ নিউ ৰোমান, ভাৰ্ডানা। ফন্ট ষ্টাইল সলনি কৰিলে প্ৰেজেণ্টেশ্যনটোৰ ৰূপ অধিক আকৰ্ষণীয় হয়। ফন্ট চাইজ। ফন্ট চাইজৰ সহায়ত টেক্সটৰ ডাঙৰ বা সৰু আকাৰ নিৰ্ধাৰণ কৰিব পাৰি। টাইটেলৰ বাবে সাধাৰণতে ডাঙৰ ফন্ট চাইজ ব্যৱহাৰ কৰা হয় আৰু সাধাৰণ তথ্যৰ বাবে অলপ সৰু ফন্ট চাইজ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, টাইটেলৰ বাবে 24 বা 32 চাইজ আৰু কণ্টেণ্টৰ বাবে 18 বা 20 চাইজ ব্যৱহাৰ কৰিব পাৰি। বোল্ড। বোল্ড ফিচাৰে টেক্সটটোক ডাঠ বা গাঢ় কৰি দেখুৱায়। গুৰুত্বপূৰ্ণ শব্দ, হেডিং বা মূল তথ্য হাইলাইট কৰিবলৈ বোল্ড ব্যৱহাৰ কৰা হয়। বোল্ড কৰিবলৈ টেক্সট চিলেক্ট কৰি বি বাটন ক্লিক কৰিব লাগে। শ্বৰ্টকাট কি হিচাপে Ctrl+B ব্যৱহাৰ কৰিব পাৰি। এটালিক। এটালিক ফিচাৰে টেক্সটটোক অলপ কাট কৰি দেখুৱায়। বিশেষ শব্দ, কোট বা গুৰুত্বপূৰ্ণ অংশ দেখুৱাবলৈ এটালিক ব্যৱহাৰ কৰা হয়। এটালিক কৰিবলৈ আই বাটন ক্লিক কৰিব লাগে। শ্বৰ্টকাট কি হৈছে Ctrl+I। আণ্ডাৰলাইন। আণ্ডাৰলাইন ফিচাৰে টেক্সটৰ তলত আঁচ টানি দিয়ে। গুৰুত্বপূৰ্ণ শব্দ বা হেডিং অধিক স্পষ্টকৈ দেখুৱাবলৈ আণ্ডাৰলাইন ব্যৱহাৰ কৰা হয়। আণ্ডাৰলাইন কৰিবলৈ ইউ বাটন ক্লিক কৰিব লাগে। শ্বৰ্টকাট কি হৈছে Ctrl+U। টেক্সট কালাৰ। টেক্সট কালাৰ ফিচাৰৰ সহায়ত লিখা আখৰৰ ৰং সলনি কৰিব পাৰি। উদাহৰণস্বৰূপে, হেডিংসমূহ ৰেড, ব্লু, গ্ৰীণ বা অন্য ৰঙত দেখুৱাব পাৰি। ইয়াৰ ফলত প্ৰেজেণ্টেশ্যন অধিক আকৰ্ষণীয় আৰু সহজে বুজিব পৰা হয়। কিন্তু অত্যাধিক ৰং ব্যৱহাৰ নকৰাটো ভাল, যাতে শ্লাইড পৰিষ্কাৰ আৰু প্ৰফেশ্যনেল দেখায়। টেক্সট ফৰমেটিঙৰ গুৰুত্ব। টেক্সট ফৰমেটিঙে প্ৰেজেণ্টেশ্যনটোক অধিক সুন্দৰ আৰু প্ৰফেশ্যনেল ৰূপ দিয়ে। ইয়াৰ সহায়ত টাইটেল, ছাবহেডিং আৰু গুৰুত্বপূৰ্ণ তথ্যসমূহ সহজে পৃথক কৰি দেখুৱাব পাৰি। এটা ভালদৰে ফৰমেট কৰা প্ৰেজেণ্টেশ্যন দৰ্শকে সহজে বুজিব পাৰে আৰু অধিক আগ্ৰহেৰে চায়। উপসংহাৰ। সেয়েহে আজি আমি টেক্সট বক্স, ফন্ট ষ্টাইল, ফন্ট চাইজ, বোল্ড, ইটালিক, আণ্ডাৰলাইন আৰু টেক্সট কালাৰৰ বিষয়ে জানিলো। এই ফিচাৰসমূহ পাৱাৰপইণ্টত পাৰ্চনেল আৰু আকৰ্ষণীয় প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰ ভালদৰে আয়ত্ত কৰিলে আপোনাৰ প্ৰেজেণ্টেশ্যন অধিক সুন্দৰ, স্পষ্ট আৰু দৰ্শকৰ বাবে আকৰ্ষণীয় হৈ পৰিব। ধন্যবাদ। মডিউল 5 ইনচাৰ্ট ফিচাৰ্ছ। আগৰ মডিউলটো আমি টেক্সট ফৰমেটিঙৰ বিষয়ে জানিলো। আজি আমি মাইক্ৰছফ্ট পাৱাৰপইণ্টৰ ইনচাৰ্ট ফিচাৰ্ছৰ বিষয়ে শিকিম। পাৱাৰপইণ্টটো কেৱল টেক্সট ব্যৱহাৰ কৰিলেই প্ৰেজেণ্টেশ্যন আকৰ্ষণীয় নহয়। পিকচাৰ, শ্বেপ, আইকন, স্মাৰ্ট আৰ্ট আৰু অন্যান্য ভিজুৱেল এলিমেণ্ট যোগ কৰিলে প্ৰেজেণ্টেশ্যন অধিক সুন্দৰ, স্পষ্ট আৰু প্ৰফেশ্যনেল হয়। এই সকলো ফিচাৰ ইনচাৰ্ট টেবৰ ভিতৰত উপলব্ধ থাকে। পিকচাৰ্ছ ইনচাৰ্ট। পিকচাৰ্ছ ফিচাৰৰ সহায়ত কম্পিউটাৰত সংৰক্ষিত ফটো বা ইমেজ শ্লাইডত যোগ কৰিব পাৰি। পিকচাৰ যোগ কৰিবলৈ ইনচাৰ্ট টেবত ক্লিক কৰি পিকচাৰ্ছ অপশ্যন বাছনি কৰিব লাগে। তাৰ পিছত কম্পিউটাৰৰ পৰা ইমেজ নিৰ্বাচন কৰি ইনচাৰ্ট কৰিব পাৰি। পিকচাৰ ব্যৱহাৰ কৰিলে তথ্যসমূহ সহজে বুজাব পাৰি আৰু শ্লাইড অধিক আকৰ্ষণীয় হয়। বিদ্যালয়ৰ প্ৰজেক্ট, ছেমিনাৰ আৰু বিজনেছ প্ৰেজেণ্টেশ্যনটোত পিকচাৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়। শ্বেপছ। শ্বেপছ ফিচাৰৰ সহায়ত বিভিন্ন ধৰণৰ আকৃতি
স্লাইডত যোগ কৰিব পাৰি যেনে ৰেক্টেংগল, চাৰ্কল, এৰো, লাইন, ট্ৰায়াংগল, ষ্টাৰ। এই শ্বেপছসমূহ ডায়েগ্ৰাম, ফ্ল'চাৰ্ট আৰু ডিজাইন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। শ্বেপছত বিভিন্ন কালাৰ, বৰ্ডাৰ আৰু ইফেক্টও যোগ কৰিব পাৰি। আইকনছ আইকনছ হৈছে সৰু গ্ৰাফিক চিম্বল যিয়ে কোনো বিষয় সহজে বুজাবলৈ সহায় কৰে। উদাহৰণস্বৰূপে ফোন, ইমেইল, হোম অফিচ, এডুকেশ্যন। আইকনছ ব্যৱহাৰ কৰিলে স্লাইড অধিক আধুনিক আৰু প্ৰফেশ্যনেল দেখা যায়। দীঘলীয়া টেক্সটৰ সলনি আইকনছ ব্যৱহাৰ কৰিলে দৰ্শকে বিষয়বস্তু সহজে বুজিব পাৰে। স্মাৰ্ট আৰ্ট হৈছে পাৱাৰপইণ্টৰ এটা অতি উপযোগী ফিচাৰ। ইয়াৰ সহায়ত প্ৰচেছ, হায়াৰাৰ্কি, চাইকেল, ৰিলেশ্যনশ্বিপ আৰু অৰ্গেনাইজেশ্যন চাৰ্ট আদি সহজে তৈয়াৰ কৰিব পাৰি। উদাহৰণস্বৰূপে কোনো কামৰ ধাপসমূহ ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ স্মাৰ্ট আৰ্ট ব্যৱহাৰ কৰিব পাৰি। স্মাৰ্ট আৰ্ট ব্যৱহাৰ কৰিলে জটিল তথ্যসমূহো সহজে বুজাব পাৰি। ৱৰ্ড আৰ্ট ফিচাৰৰ সহায়ত টেক্সটসমূহ বিশেষ ডিজাইন আৰু ষ্টাইলত দেখুৱাব পাৰি। হেডিং, টাইটেল বা বেনাৰ তৈয়াৰ কৰাৰ সময়ত ৱৰ্ড আৰ্ট বহুলভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ সহায়ত টেক্সটত শ্ব', কালাৰ, আউটলাইন আৰু আৰ্টিষ্টিক এফেক্ট যোগ কৰিব পাৰি। ৱৰ্ড আৰ্ট ব্যৱহাৰ কৰিলে স্লাইড অধিক আকৰ্ষণীয় হৈ উঠে। স্ক্ৰীনশ্বট ফিচাৰৰ সহায়ত কম্পিউটাৰ স্ক্ৰীন দেখা কোনো উইণ্ড' বা অংশ স্লাইডত যোগ কৰিব পাৰি। যদি আপুনি কোনো ছফ্টৱেৰৰ ইণ্টাৰফেচ বা ৱেবছাইটৰ স্ক্ৰীনশ্বট দেখুৱাব বিচাৰে তেন্তে এই ফিচাৰ বহুত উপযোগী। ইনচাৰ্ট টেবত থকা স্ক্ৰীনশ্বট অপশ্যন ব্যৱহাৰ কৰি সহজে স্ক্ৰীনশ্বট স্লাইডত যোগ কৰিব পাৰি। ইনচাৰ্ট ফিচাৰ্ছৰ গুৰুত্ব ইনচাৰ্ট ফিচাৰ্ছসমূহৰ সহায়ত প্ৰেজেণ্টেশ্যনটোক অধিক আকৰ্ষণীয়, তথ্যবহুল আৰু প্ৰফেশ্যনেল ৰূপ দিব পাৰি। পিকচাৰ, স্মাৰ্ট আৰ্ট আৰু আইকনছ ব্যৱহাৰ কৰিলে দৰ্শকে বিষয়বস্তু সহজে বুজিব পাৰে। ইয়াৰ ফলত প্ৰেজেণ্টেশ্যন অধিক ফলপ্ৰসূ হয়। উপসংহাৰ সেয়েহে আজি আমি পিকচাৰ্ছ, ইনচাৰ্ট, শ্বেপছ, আইকনছ, স্মাৰ্ট আৰ্ট, ৱৰ্ড আৰ্ট আৰু স্ক্ৰীনশ্বট ফিচাৰসমূহৰ বিষয়ে জানিলোঁ। এই ফিচাৰসমূহ মাইক্ৰছফ্ট পাৱাৰপইণ্টত উন্নত মানৰ আৰু প্ৰফেশ্যনেল প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰ ভালদৰে আয়ত্ত কৰিলে আপুনি অধিক আকৰ্ষণীয় আৰু দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিব পৰা প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰিব পাৰিব। ধন্যবাদ। মডিউল 6 টেবলছ আৰু চাৰ্টছ। আগৰ মডিউলটোত আমি ইনচাৰ্ট ফিচাৰ্ছৰ বিষয়ে জানিলোঁ। আজি আমি মাইক্ৰছফ্ট পাৱাৰপইণ্টত টেবলছ আৰু চাৰ্টছৰ বিষয়ে শিকিম। প্ৰেজেণ্টেশ্যনটোত তথ্যসমূহ কেৱল টেক্সট আকাৰত দেখুৱালে কেতিয়াবা বুজিবলৈ অসুবিধা হয়। টেবল আৰু চাৰ্ট ব্যৱহাৰ কৰিলে তথ্যসমূহ অধিক স্পষ্ট, সুসংগঠিত আৰু আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিব পাৰি। টেবল ইনচাৰ্ট টেবল হৈছে ৰ' আৰু কলমৰ সহায়ত তথ্যসমূহ সজাই গুচাই দেখুওৱাৰ এটা সহজ পদ্ধতি। পাৱাৰপইণ্টত টেবল যোগ কৰিবলৈ ইনচাৰ্ট টেবটো ক্লিক কৰি টেবল অপশ্যন বাছনি কৰিব লাগে। তাৰ পিছত প্ৰয়োজন অনুসৰি ৰ' আৰু কলমৰ সংখ্যা নিৰ্বাচন কৰিব লাগে। উদাহৰণস্বৰূপে ষ্টুডেণ্টৰ নেম, ৰোল নম্বৰ আৰু মাৰ্কছ। টেবলৰ সহায়ত সহজে উপস্থাপন কৰিব পাৰি। টেবল ফৰমেটিং টেবল যোগ কৰাৰ পিছত ইয়াক অধিক সুন্দৰ আৰু প্ৰফেশ্যনেল ৰূপ দিব পাৰি। টেবল ফৰমেটিঙৰ সহায়ত টেক্সট কালাৰ সলনি কৰিব পাৰি, বেকগ্ৰাউণ্ড কালাৰ যোগ কৰিব পাৰি, বৰ্ডাৰ্ছ সলনি কৰিব পাৰি, এলাইনমেণ্ট নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ ফলত টেবল অধিক পৰিষ্কাৰ আৰু পঢ়িবলৈ সহজ হয়। চাৰ্ট ইনচাৰ্ট চাৰ্ট হৈছে ডেটাসমূহত ছবিৰ আকাৰত বা গ্ৰাফৰ সহায়ত দেখুওৱাৰ এটা পদ্ধতি। চাৰ্ট যোগ কৰিবলৈ ইনচাৰ্ট টেব ক্লিক কৰি চাৰ্ট অপশ্যন বাছনি কৰিব লাগে। পাৱাৰপইণ্ট বিভিন্ন ধৰণৰ চাৰ্ট উপলব্ধ থাকে, যেনে কলম চাৰ্ট, পাই চাৰ্ট, বাৰ চাৰ্ট, লাইন চাৰ্ট ইত্যাদি। চাৰ্ট ব্যৱহাৰ কৰিলে বৃহৎ তথ্যসমূহ সহজে বুজাব পাৰি। কলম চাৰ্টত ডেটাসমূহ উলম্ব বাৰ বা স্তম্ভৰ আকাৰত দেখুওৱা হয়। বিভিন্ন কেটেগৰীৰ ডেটা তুলনা কৰিবলৈ কলম চাৰ্ট ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে বিভিন্ন ষ্টুডেণ্টৰ মাৰ্কছ তুলনা কৰিবলৈ কলম চাৰ্ট ব্যৱহাৰ কৰিব পাৰি। কলম চাৰ্টে কোনটো মান অধিক আৰু কোনটো কম সেইটো সহজে বুজিবলৈ সহায় কৰে। পাই চাৰ্টত ডেটাসমূহ বৃত্তাকাৰ ভাগত দেখুওৱা হয়।
ই কোনো সম্পূৰ্ণ অংশৰ ভিতৰত প্ৰতিটো কেটেগৰীৰ অংশ কিমান সেইটো দেখুৱায়। উদাহৰণস্বৰূপে, এটা পৰিয়ালৰ মাহিলী খৰচ, ফুড, ট্ৰান্সপৰ্ট আৰু এডুকেশ্যনত কিমান ভাগ হৈছে সেইটো পাই চাৰ্টত দেখুৱাব পাৰি। পাই চাৰ্ট অংশ বা পাৰ্চেণ্টেজ দেখুৱাবলৈ বহুত উপযোগী। বাৰ চাৰ্ট। বাৰ চাৰ্টটো ডেটাসমূহ অনুভূমিক বাৰৰ আকাৰত দেখুওৱা হয়। যেতিয়া কেটেগৰীৰ নাম দীঘলীয়া হয়, তেতিয়া বাৰ চাৰ্ট অধিক সুবিধাজনক হয়। উদাহৰণস্বৰূপে, বিভিন্ন ডিপাৰ্টমেণ্টৰ পাৰফৰ্মেন্স বা সেলছ কম্পেৰিজন দেখুৱাবলৈ বাৰ চাৰ্ট ব্যৱহাৰ কৰিব পাৰি। বাৰ চাৰ্টে ডেটা তুলনা কৰাটো অধিক সহজ কৰি তোলে। টেবলছ আৰু চাৰ্টছৰ গুৰুত্ব। টেবল আৰু চাৰ্ট ব্যৱহাৰ কৰিলে তথ্যসমূহ অধিক স্পষ্ট আৰু আকৰ্ষণীয় হয়। দৰ্শকে তথ্যসমূহ সহজে বুজিব পাৰে। বিদ্যালয়ৰ প্ৰজেক্ট, সেমিনাৰ, বিজনেছ ৰিপৰ্ট আৰু ৰিচাৰ্চ প্ৰেজেণ্টেশ্যনত টেবল আৰু চাৰ্ট বহুলভাৱে ব্যৱহাৰ কৰা হয়। টেবলছ আৰু চাৰ্টছৰ গুৰুত্ব। টেবল আৰু চাৰ্ট ব্যৱহাৰ কৰিলে তথ্যসমূহ অধিক স্পষ্ট আৰু আকৰ্ষণীয় হয়। দৰ্শকে তথ্যসমূহ সহজে বুজিব পাৰে। বিদ্যালয়ৰ প্ৰজেক্ট, সেমিনাৰ, বিজনেছ ৰিপৰ্ট আৰু ৰিচাৰ্চ প্ৰেজেণ্টেশ্যনত টেবল আৰু চাৰ্ট বহুলভাৱে ব্যৱহাৰ কৰা হয়। মডিউল ৭, ডিজাইন আৰু থিমছ। আগৰ মডিউলটোত আমি টেবলছ আৰু চাৰ্টছৰ বিষয়ে জানিলো। আজি আমি মাইক্ৰছফ্ট পাৱাৰপইণ্টৰ ডিজাইন আৰু থিমছ ফিচাৰসমূহৰ বিষয়ে শিকিম। এটা প্ৰেজেণ্টেশ্যনৰ বিষয়বস্তু যিমান গুৰুত্বপূৰ্ণ, তাৰ ডিজাইনো সিমানেই গুৰুত্বপূৰ্ণ। সুন্দৰ ডিজাইন আৰু উপযুক্ত থিম ব্যৱহাৰ কৰিলে প্ৰেজেণ্টেশ্যন অধিক প্ৰফেশ্যনেল, আকৰ্ষণীয় আৰু দৰ্শকৰ বাবে সহজে বুজিব পৰা হয়। পাৱাৰপইণ্টত ডিজাইন টেবৰ সহায়ত আমি সম্পূৰ্ণ প্ৰেজেণ্টেশ্যনটোৰ ৰূপ সহজে সলনি কৰিব পাৰোঁ। থিমছ। থিম হৈছে প্ৰেজেণ্টেশ্যনৰ সম্পূৰ্ণ ডিজাইন পেকেজ। এটা থিমৰ ভিতৰত কালাৰ, ফণ্ট, বেকগ্ৰাউণ্ড আৰু শ্লাইড ষ্টাইল আগতেই নিৰ্ধাৰিত হৈ থাকে। পাৱাৰপইণ্টত বহু ৰেডিমেড থিম উপলব্ধ থাকে। থিম ব্যৱহাৰ কৰিবলৈ ডিজাইন টেবত গৈ থিম গেলাৰীৰ পৰা নিজৰ পচন্দৰ থিম বাছনি কৰিব লাগে। এটা থিম বাছনি কৰাৰ লগে লগে প্ৰেজেণ্টেশ্যনৰ সকলো শ্লাইডত একে ডিজাইন প্ৰয়োগ হয়। ইয়াৰ ফলত প্ৰেজেণ্টেশ্যনটো অধিক প্ৰফেশ্যনেল আৰু সুসংগঠিত দেখা যায়। ভেৰিয়েন্স। থিম বাছনি কৰাৰ পিছত ভেৰিয়েন্স ফিচাৰৰ সহায়ত সেই থিমৰ বিভিন্ন ভাৰ্জন ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ, একেটা থিমৰ বিভিন্ন কালাৰ, ফণ্ট আৰু ষ্টাইল কম্বিনেশ্যন বাছনি কৰিব পাৰি। ভেৰিয়েন্স ব্যৱহাৰ কৰিলে নতুন থিম সলনি নকৰাকৈ প্ৰেজেণ্টেশ্যনৰ ৰূপ অলপ বেলেগকৈ দেখুৱাব পাৰি। ইয়াৰ ফলত সময় ৰাহি হয় আৰু ডিজাইন অধিক আকৰ্ষণীয় হয়। শ্লাইড বেকগ্ৰাউণ্ড। শ্লাইড বেকগ্ৰাউণ্ড হৈছে শ্লাইডৰ পিছফালৰ অংশ। পাৱাৰপইণ্ট বেকগ্ৰাউণ্ডৰ কালাৰ, পিকচাৰ, টেক্সচাৰ বা গ্ৰেডিয়েণ্ট সলনি কৰিব পাৰি। বেকগ্ৰাউণ্ড সলনি কৰিবলৈ ডিজাইন টেবত গৈ ফৰমেট বেকগ্ৰাউণ্ড অপশ্যন ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে, এডুকেশ্যনেল প্ৰেজেণ্টেশ্যন সাধাৰণ বেকগ্ৰাউণ্ড আৰু বিজনেছ প্ৰেজেণ্টেশ্যন প্ৰফেশ্যনেল বেকগ্ৰাউণ্ড ব্যৱহাৰ কৰিব পাৰি। কিন্তু বেকগ্ৰাউণ্ড অত্যাধিক উজ্জ্বল বা ব্যস্ত নহ'ব লাগে, যাতে টেক্সট সহজে পঢ়িব পৰা যায়। কালাৰ স্কিম। কালাৰ স্কিমে প্ৰেজেণ্টেশ্যনটো ব্যৱহৃত মূল ৰংসমূহ নিয়ন্ত্ৰণ কৰে। এটা ভাল কালাৰ কম্বিনেশ্যন ব্যৱহাৰ কৰিলে শ্লাইড অধিক সুন্দৰ আৰু প্ৰফেশ্যনেল দেখা যায়। পাৱাৰপইণ্টত বিভিন্ন ৰেডিমেড কালাৰ স্কিম উপলব্ধ থাকে। উদাহৰণস্বৰূপে, ব্লু থিম, গ্ৰীণ থিম, অৰেঞ্জ থিম, ডাৰ্ক থিম ইত্যাদি। সদায় এনেকুৱা কালাৰ স্কিম ব্যৱহাৰ কৰিব লাগে, য'ত টেক্সট স্পষ্টকৈ দেখা যায়। শ্লাইড সাইজ। শ্লাইড সাইজ ফিচাৰৰ সহায়ত শ্লাইডৰ আকাৰ নিৰ্ধাৰণ কৰিব পাৰি। পাৱাৰপইণ্টত সাধাৰণতে দুটা শ্লাইড সাইজ বহুলভাৱে ব্যৱহাৰ কৰা হয়: ষ্টেণ্ডাৰ্ড 4:3, ৱাইড স্ক্ৰীণ 16:9। ৱাইড স্ক্ৰীণ সাইজ আধুনিক প্ৰজেক্টৰ, মনিটৰ আৰু ইউটিউব ভিডিঅ'ৰ বাবে অধিক উপযোগী। শ্লাইড সাইজ সলনি কৰিবলৈ ডিজাইন টেবত গৈ শ্লাইড সাইজ অপশ্যন ব্যৱহাৰ কৰিব লাগে। ডিজাইন আৰু থিমছৰ গুৰুত্ব। ডিজাইন আৰু থিমে প্ৰেজেণ্টেশ্যনটোক প্ৰফেশ্যনেল আৰু দৃষ্টিনন্দন ৰূপ দিয়ে। একে ডিজাইন সকলো শ্লাইডত ব্যৱহাৰ কৰিলে প্ৰেজেণ্টেশ্যন অধিক সুসংগঠিত দেখা যায়। সঠিক কালাৰ, বেকগ্ৰাউণ্ড আৰু থিম ব্যৱহাৰ কৰিলে দৰ্শকৰ মনোযোগ বৃদ্ধি পায় আৰু বিষয়বস্তু সহজে বুজিব পাৰে। উপসংহাৰ। সেয়েহে আজি আমি থিমছ, ভেৰিয়েন্স, শ্লাইড বেকগ্ৰাউণ্ড, কালাৰ স্কিম আৰু শ্লাইড সাইজ ফিচাৰসমূহৰ বিষয়ে জানিলো।
এই ফিচাৰসমূহ মাইক্ৰছফ্ট পাৱাৰপইণ্টত সুন্দৰ, প্ৰফেশ্যনেল আৰু আকৰ্ষণীয় প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰ ভালদৰে আয়ত্ত কৰিলে আপুনি অধিক মানসম্পন্ন আৰু দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিব পৰা প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰিব পাৰিব। ধন্যবাদ। মডিউল 8 ট্ৰেনজিশ্যনছ। আগৰ মডিউলটোত আমি ডিজাইন আৰু থিমছৰ বিষয়ে জানিলো। আজি আমি মাইক্ৰছফ্ট পাৱাৰপইণ্টৰ ট্ৰেনজিশ্যনছ ফিচাৰৰ বিষয়ে শিকিম। এটা প্ৰেজেণ্টেশ্যনটোত এটা স্লাইডৰ পৰা আন এটা স্লাইডলৈ যোৱাৰ সময়ত যদি কোনো ভিজুৱেল ইফেক্ট দেখা যায়, তেন্তে প্ৰেজেণ্টেশ্যন অধিক আকৰ্ষণীয় আৰু প্ৰফেশ্যনেল দেখা যায়। এই ভিজুৱেল ইফেক্টসমূহক ট্ৰেনজিশ্যন বুলি কোৱা হয়। পাৱাৰপইণ্টত বিভিন্ন ধৰণৰ ট্ৰেনজিশ্যন ইফেক্ট উপলব্ধ থাকে, যাৰ সহায়ত স্লাইডসমূহ অধিক জীৱন্ত আৰু দৰ্শকৰ বাবে আকৰ্ষণীয় কৰি তুলিব পাৰি। ট্ৰেনজিশ্যন কি? ট্ৰেনজিশ্যন হৈছে এটা স্লাইডৰ পৰা আন এটা স্লাইডলৈ যোৱাৰ সময়ত দেখা যোৱা বিশেষ এনিমেশ্যন ইফেক্ট। উদাহৰণস্বৰূপে, নতুন স্লাইড ফেড হৈ আহিব পাৰে, পুছ হৈ আহিব পাৰে বা স্ক্ৰীন বিভিন্ন ধৰণে প্ৰৱেশ কৰিব পাৰে। ট্ৰেনজিশ্যন ব্যৱহাৰ কৰিলে প্ৰেজেণ্টেশ্যন অধিক প্ৰফেশ্যনেল আৰু আকৰ্ষণীয় হয়। কিন্তু অত্যাধিক ট্ৰেনজিশ্যন ব্যৱহাৰ নকৰাটো ভাল, যাতে প্ৰেজেণ্টেশ্যনটো অতি ব্যস্ত দেখা নাযায়। এপ্লাই ট্ৰেনজিশ্যন। পাৱাৰপইণ্টত ট্ৰেনজিশ্যন যোগ কৰিবলৈ প্ৰথমে স্লাইডটো ছিলেক্ট কৰিব লাগে। তাৰ পিছত ট্ৰেনজিশ্যন টেবত ক্লিক কৰিব লাগে। এতিয়া ফেড, পুছ, ৱাইপ, স্প্লিট, মৰ্ফ আদি বিভিন্ন ট্ৰেনজিশ্যন ইফেক্ট দেখা যাব। নিজৰ পচন্দৰ ইফেক্টত ক্লিক কৰিলে সেই ট্ৰেনজিশ্যন স্লাইডত প্ৰয়োগ হৈ যাব। প্ৰিভিউ অপশ্যনৰ সহায়ত ট্ৰেনজিশ্যন কেনেকুৱা দেখা যাব সেইটো আগতেই চাব পাৰি। ডিউৰেশ্যন। ডিউৰেশ্যন ফিচাৰৰ সহায়ত ট্ৰেনজিশ্যন ইফেক্ট কিমান সময় চলিব সেইটো নিৰ্ধাৰণ কৰিব পাৰি। যদি ডিউৰেশ্যন কম হয়, তেন্তে ট্ৰেনজিশ্যন দ্ৰুতভাৱে সম্পন্ন হ'ব। আৰু যদি ডিউৰেশ্যন বেছি হয়, তেন্তে ট্ৰেনজিশ্যন অলপ ধীৰ গতিত চলিব। উদাহৰণস্বৰূপে 1 ছেকেণ্ড, 2 ছেকেণ্ড বা 3 ছেকেণ্ড ডিউৰেশ্যন নিৰ্ধাৰণ কৰিব পাৰি। সাধাৰণতে 1 বা 2 ছেকেণ্ড ডিউৰেশ্যন ব্যৱহাৰ কৰিলে প্ৰেজেণ্টেশ্যন অধিক প্ৰফেশ্যনেল দেখা যায়। ছাউণ্ড ইফেক্ট। ট্ৰেনজিশ্যনৰ লগত ছাউণ্ড ইফেক্টটো যোগ কৰিব পাৰি, অৰ্থাৎ স্লাইড সলনি হোৱাৰ সময়ত এটা বিশেষ শব্দ শুনা যাব। ট্ৰেনজিশ্যন টেবত থকা ছাউণ্ড অপশ্যনৰ পৰা বিভিন্ন ছাউণ্ড বাছনি কৰিব পাৰি। কিন্তু এডুকেশ্যনেল, বিজনেছ বা প্ৰফেশ্যনেল প্ৰেজেণ্টেশ্যনত অত্যাধিক ছাউণ্ড ইফেক্ট ব্যৱহাৰ নকৰাটো ভাল, কাৰণ বেছি ছাউণ্ডে দৰ্শকৰ মনোযোগ বিঘ্নিত কৰিব পাৰে। এপ্লাই টু অল স্লাইডছ। যদি প্ৰতিটো স্লাইডত একে ট্ৰেনজিশ্যন ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এপ্লাই টু অল অপশ্যন ব্যৱহাৰ কৰিব পাৰি। প্ৰথমে এটা স্লাইডত ট্ৰেনজিশ্যন নিৰ্বাচন কৰক, তাৰ পিছত এপ্লাই টু অল বাটনত ক্লিক কৰক। এতিয়া সেই ট্ৰেনজিশ্যন ইফেক্ট প্ৰেজেণ্টেশ্যনৰ সকলো স্লাইডত স্বয়ংক্ৰিয়ভাৱে প্ৰয়োগ হৈ যাব। ইয়াৰ ফলত সময় ৰাহি হয় আৰু প্ৰেজেণ্টেশ্যনত একে ধৰণৰ ডিজাইন বজাই থাকে। ট্ৰেনজিশ্যনছৰ গুৰুত্ব। ট্ৰেনজিশ্যন ফিচাৰে প্ৰেজেণ্টেশ্যনটোক অধিক জীৱন্ত আৰু আকৰ্ষণীয় কৰি তোলে। স্লাইডসমূহৰ মাজত স্মুথ মুভমেণ্ট সৃষ্টি হয়। দৰ্শকে প্ৰেজেণ্টেশ্যন অধিক আগ্ৰহেৰে চায় আৰু বিষয়বস্তু সহজে অনুসৰণ কৰিব পাৰে। ছেমিনাৰ, ক্লাছৰুম প্ৰেজেণ্টেশ্যন, বিজনেছ মিটিং আৰু প্ৰজেক্ট প্ৰেজেণ্টেশ্যনত ট্ৰেনজিশ্যন বহুলভাৱে ব্যৱহাৰ কৰা হয়। উপসংহাৰ। সেয়েহে আজি আমি ট্ৰেনজিশ্যন কি, এপ্লাই ট্ৰেনজিশ্যন, ডিউৰেশ্যন, ছাউণ্ড ইফেক্ট আৰু এপ্লাই টু অল স্লাইডছ ফিচাৰৰ বিষয়ে জানিলো। এই ফিচাৰসমূহ মাইক্ৰছফ্ট পাৱাৰপইণ্টত প্ৰফেশ্যনেল আৰু আকৰ্ষণীয় প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মনত ৰাখিবা, ট্ৰেনজিশ্যন প্ৰেজেণ্টেশ্যনটোক সুন্দৰ কৰি তোলে, কিন্তু ইয়াক সদায় সীমিত আৰু সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। ধন্যবাদ। মডিউল এনিমেশ্যনছ। আগৰ মডিউলটো আমি ট্ৰেনজিশ্যনছৰ বিষয়ে জানিলো। আজি আমি মাইক্ৰছফ্ট পাৱাৰপইণ্টৰ এনিমেশ্যনছ ফিচাৰৰ বিষয়ে শিকিম। ট্ৰেনজিশ্যনছ আৰু এনিমেশ্যনছ একে নহয়। ট্ৰেনজিশ্যনে এটা স্লাইডৰ পৰা আন এটা স্লাইডলৈ যোৱাৰ সময়ত ইফেক্ট সৃষ্টি কৰে। আনহাতে এনিমেশ্যনে স্লাইডৰ ভিতৰত থকা টেক্সট, পিকচাৰ, শ্বেপ বা অবজেক্টসমূহত ইফেক্ট প্ৰয়োগ কৰে। এনিমেশ্যনছ ব্যৱহাৰ কৰিলে প্ৰেজেণ্টেশ্যন অধিক আকৰ্ষণীয়, প্ৰফেশ্যনেল আৰু সহজে বুজিব পৰা হয়। এনিমেশ্যন কি? এনিমেশ্যন হৈছে স্লাইডত থকা অবজেক্টসমূহৰ চলন বা ভিজুৱেল ইফেক্ট। অৰ্থাৎ কোনো টেক্সট, পিকচাৰ বা শ্বেপ কেনেদৰে স্লাইডত আহিব, হাইলাইট হ'ব বা আঁতৰি যাব, সেইটো এনিমেশ্যনে নিয়ন্ত্ৰণ কৰে। পাৱাৰপইণ্টত বিভিন্ন ধৰণৰ এনিমেশ্যন উপলব্ধ থাকে। সঠিক এনিমেশ্যন ব্যৱহাৰ কৰিলে দৰ্শকৰ মনোযোগ গুৰুত্বপূৰ্ণ তথ্যৰ ওপৰত কেন্দ্ৰিত কৰিব পাৰি। এন্ট্ৰেন্স এনিমেশ্যন।
এন্ট্ৰেন্স এনিমেশ্যনে কোনো অবজেক্ট স্লাইডটো কেনেদৰে প্ৰৱেশ কৰিব সেইটো নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে ফেড, ফ্লাই ইন, জুম, ৱাইপ। যেতিয়া প্ৰেজেণ্টেশ্যন চলি থাকে তেতিয়া এই ইফেক্টৰ সহায়ত টেক্সট বা পিকচাৰ স্ক্ৰীনটো দেখা যায়। এন্ট্ৰেন্স এনিমেশ্যনে স্লাইডৰ আৰম্ভণি অধিক আকৰ্ষণীয় কৰি তোলে। এমফাছিছ এনিমেশ্যন। এমফাছিছ এনিমেশ্যনে ইতিমধ্যে স্লাইডটোত থকা অবজেক্টক অধিক গুৰুত্বপূৰ্ণভাৱে দেখুৱায়। উদাহৰণস্বৰূপে গ্ৰ' বা শ্ৰিংক, স্পিন, পালছ, কালাৰ চেঞ্জ এই এনিমেশ্যনসমূহ ব্যৱহাৰ কৰি কোনো বিশেষ পইণ্ট বা তথ্য হাইলাইট কৰিব পাৰি। ইয়াৰ ফলত দৰ্শকে গুৰুত্বপূৰ্ণ অংশ সহজে লক্ষ্য কৰিব পাৰে। এক্সিট এনিমেশ্যন। এক্সিট এনিমেশ্যনে কোনো অবজেক্ট স্লাইডৰ পৰা কেনেদৰে আঁতৰি যাব সেইটো নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে ফেড আউট, ফ্লাই আউট, ডিছএপিয়াৰ, স্প্লিট প্ৰেজেণ্টেশ্যন চলি থকাৰ সময়ত কোনো অবজেক্ট স্ক্ৰীনৰ পৰা আঁতৰাবলৈ এক্সিট এনিমেশ্যন ব্যৱহাৰ কৰা হয়। মোশ্যন পাথ। মোশ্যন পাথ পাৱাৰপইণ্টৰ এটা অতি আকৰ্ষণীয় এনিমেশ্যন ফিচাৰ। ইয়াৰ সহায়ত কোনো অবজেক্টে স্লাইডৰ ভিতৰত নিৰ্দিষ্ট পথ অনুসৰণ কৰি গতি কৰিব পাৰে। উদাহৰণস্বৰূপে এটা এৰো বাওঁফালৰ পৰা সোঁফাললৈ যাব পাৰে অথবা এটা পিকচাৰ বৃত্তাকাৰ পথত চলিব পাৰে। ডায়েগ্ৰাম, প্ৰচেছ ফ্ল' আৰু এডুকেশ্যনেল প্ৰেজেণ্টেশ্যনত মোশ্যন পাথ বহুলভাৱে ব্যৱহাৰ কৰা হয়। এনিমেশ্যন পেইন। যদি এটা স্লাইডত একাধিক এনিমেশ্যন থাকে তেন্তে সেই এনিমেশ্যনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ এনিমেশ্যন পেইন ব্যৱহাৰ কৰা হয়। এনিমেশ্যন পেইনত সকলো এনিমেশ্যনৰ তালিকা দেখা যায়। ইয়াৰ সহায়ত এনিমেশ্যনৰ ক্ৰম সলনি কৰিব পাৰি, ষ্টাৰ্ট টাইম নিয়ন্ত্ৰণ কৰিব পাৰি, ডিউৰেশ্যন সলনি কৰিব পাৰি, এনিমেশ্যন ডিলিট কৰিব পাৰি। ইয়াৰ ফলত এনিমেশ্যনসমূহ অধিক সুশৃংখলভাৱে পৰিচালনা কৰিব পাৰি। এনিমেশ্যনৰ গুৰুত্ব। এনিমেশ্যন ফিচাৰে প্ৰেজেণ্টেশ্যনটোক অধিক জীৱন্ত আৰু আকৰ্ষণীয় কৰি তোলে। গুৰুত্বপূৰ্ণ তথ্য হাইলাইট কৰিব পাৰি। দৰ্শকৰ মনোযোগ বজাই ৰাখিব পাৰি। সেমিনাৰ, ক্লাছৰুম টিচিং, বিজনেছ প্ৰেজেণ্টেশ্যন আৰু ট্ৰেইনিং প্ৰগ্ৰামটোত এনিমেশ্যন বহুলভাৱে ব্যৱহাৰ কৰা হয়। কিন্তু অত্যাধিক এনিমেশ্যন ব্যৱহাৰ নকৰাটো ভাল, যাতে প্ৰেজেণ্টেশ্যনটো প্ৰফেশ্যনেল দেখায়। উপসংহাৰ। সেয়েহে আজি আমি এনিমেশ্যন কি, এন্ট্ৰেন্স এনিমেশ্যন, এমফাছিছ এনিমেশ্যন, এক্সিট এনিমেশ্যন, মোশ্যন পাথ আৰু এনিমেশ্যন পেইনৰ বিষয়ে জানিলো। এই ফিচাৰসমূহ মাইক্ৰছফ্ট পাৱাৰপইণ্টত অধিক প্ৰফেশ্যনেল, আকৰ্ষণীয় আৰু ফলপ্ৰসূ প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মনত ৰাখিব, সঠিক এনিমেশ্যনে প্ৰেজেণ্টাৰৰ মান বৃদ্ধি কৰে, কিন্তু অত্যাধিক এনিমেশ্যনে দৰ্শকৰ মনোযোগ বিঘ্নিত কৰিব পাৰে। ধন্যবাদ। মডিউল 10 স্লাইড শ্ব'। আগৰ মডিউলটোত আমি এনিমেশ্যনছৰ বিষয়ে জানিলো। আজি আমি মাইক্ৰছফ্ট পাৱাৰপইণ্টৰ শ্লাইড শ্ব' ফিচাৰৰ বিষয়ে শিকিম। প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাৰ পিছত সেইটো দৰ্শকৰ আগত সঠিকভাৱে উপস্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ। পাৱাৰপইণ্টৰ শ্লাইড শ্ব' ফিচাৰৰ সহায়ত আমি সম্পূৰ্ণ প্ৰেজেণ্টেশ্যন ফুল স্ক্ৰীন মোডত দেখুৱাব পাৰোঁ। শ্লাইড শ্ব' ফিচাৰ ছেমিনাৰ, ক্লাছৰুম টিচিং, বিজনেছ মিটিং আৰু ট্ৰেইনিং প্ৰগ্ৰামটোত বহুলভাৱে ব্যৱহাৰ কৰা হয়। ষ্টাৰ্ট শ্লাইড শ্ব'। শ্লাইড শ্ব' আৰম্ভ কৰিবলৈ পাৱাৰপইণ্টৰ শ্লাইড শ্ব' টেবত ক্লিক কৰিব লাগে। তাৰ পিছত ষ্টাৰ্ট শ্লাইড শ্ব' অপশ্যন ব্যৱহাৰ কৰিব পাৰি। যেতিয়া শ্লাইড শ্ব' আৰম্ভ হয় তেতিয়া প্ৰেজেণ্টেশ্যন ফুল স্ক্ৰীন মোডত দেখা যায়। ইয়াৰ ফলত দৰ্শকে কেৱল শ্লাইডসমূহে দেখে আৰু পাৱাৰপইণ্টৰ টুলসমূহ দেখা নাযায়। ফ্ৰম বিগিনিং। যদি প্ৰেজেণ্টেশ্যনটো প্ৰথম শ্লাইডৰ পৰা আৰম্ভ কৰিব বিচাৰে তেন্তে ফ্ৰম বিগিনিং অপশ্যন ব্যৱহাৰ কৰিব লাগে। শ্লাইড শ্ব' টেবত থকা ফ্ৰম বিগিনিং বাটনটোত ক্লিক কৰিলে প্ৰথম শ্লাইডৰ পৰা প্ৰেজেণ্টেশ্যন আৰম্ভ হয়। কীবৰ্ড শ্বৰ্টকাট হিচাপে F5 কী ব্যৱহাৰ কৰিব পাৰি। এই ফিচাৰ ছেমিনাৰ আৰু ক্লাছৰুম প্ৰেজেণ্টেশ্যনটোত বহুলভাৱে ব্যৱহাৰ কৰা হয়। ফ্ৰম কাৰেণ্ট শ্লাইড। কেতিয়াবা প্ৰেজেণ্টেশ্যনৰ মাজৰ কোনো শ্লাইডৰ পৰা শ্লাইড শ্ব' আৰম্ভ কৰাৰ প্ৰয়োজন হয়। এনে ক্ষেত্ৰত ফ্ৰম কাৰেণ্ট শ্লাইড অপশ্যন ব্যৱহাৰ কৰা হয়। প্ৰথমে যি শ্লাইডৰ পৰা আৰম্ভ কৰিব বিচাৰে সেই শ্লাইড ছিলেক্ট কৰক। তাৰ পিছত ফ্ৰম কাৰেণ্ট শ্লাইড বাটনটোত ক্লিক কৰক। কীবৰ্ড শ্বৰ্টকাট হিচাপে Shift+F5 ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ফলত সেই শ্লাইডৰ পৰা শ্লাইড শ্ব' আৰম্ভ হ'ব। প্ৰেজেণ্টাৰ ভিউ। প্ৰেজেণ্টাৰ ভিউ পাৱাৰপইণ্টৰ এটা অতি উপযোগী ফিচাৰ। ইয়াৰ সহায়ত প্ৰেজেণ্টাৰে নিজৰ স্ক্ৰীনটোত অতিৰিক্ত তথ্য চাব পাৰে, কিন্তু দৰ্শকে কেৱল প্ৰেজেণ্টেশ্যনটোহে দেখে। প্ৰেজেণ্টাৰ ভিউত সাধাৰণতে বৰ্তমান শ্লাইড, নেক্সট শ্লাইড, স্পিকাৰ নোটছ, টাইমাৰ দেখা যায়।
ইয়াৰ ফলত প্ৰেজেণ্টাৰে অধিক আত্মবিশ্বাসেৰে প্ৰেজেণ্টেশ্যন দিব পাৰে। নেভিগেশ্যন ডিউৰিং প্ৰেজেণ্টেশ্যন। প্ৰেজেণ্টেশ্যন চলি থকাৰ সময়ত স্লাইডসমূহৰ মাজত যাতায়াত কৰিবলৈ নেভিগেশ্যন ফিচাৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে ৰাইট এৰো কি সমান নেক্সট শ্লাইড, লেফ্ট এৰো কি সমান প্ৰিভিয়াছ শ্লাইড, স্পেচ বাৰ সমান নেক্সট শ্লাইড, এণ্টাৰ কি সমান নেক্সট শ্লাইড, এস্কেপ কি সমান শ্লাইড শ্ব' বন্ধ, মাউছ ক্লিক কৰিও নেক্সট শ্লাইড লৈ যাব। ইয়াৰ ফলত প্ৰেজেণ্টেশ্যন চলোৱাৰ সময়ত শ্লাইডসমূহ সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। শ্লাইড শ্ব' ফিচাৰৰ গুৰুত্ব। শ্লাইড শ্ব' ফিচাৰে প্ৰেজেণ্টেশ্যনটোক দৰ্শকৰ বাবে সহজ আৰু আকৰ্ষণীয় কৰি তোলে। ফুল স্ক্ৰীণ মোডত তথ্যসমূহ স্পষ্টকৈ দেখা যায়। প্ৰেজেণ্টাৰ ভিউৱে প্ৰেজেণ্টাৰক সহায় কৰে আৰু নেভিগেশ্যন ফিচাৰে প্ৰেজেণ্টেশ্যন সহজে নিয়ন্ত্ৰণ কৰিব দিয়ে। বিদ্যালয়, কলেজ, ছেমিনাৰ, ট্ৰেইনিং প্ৰগ্ৰাম আৰু বিজনেছ মিটিংটোত এই ফিচাৰসমূহ বহুলভাৱে ব্যৱহাৰ কৰা হয়। উপসংহাৰ। সেয়েহে আজি আমি ষ্টাৰ্ট শ্লাইড শ্ব', ফ্ৰম বিগিনিং, ফ্ৰম কাৰেণ্ট শ্লাইড, প্ৰেজেণ্টাৰ ভিউ আৰু নেভিগেশ্যন ডিউৰিং প্ৰেজেণ্টেশ্যনৰ বিষয়ে জানিলো। এই ফিচাৰসমূহ মাইক্ৰছফ্ট পাৱাৰপইণ্টত সফল আৰু প্ৰফেশ্যনেল প্ৰেজেণ্টেশ্যন দিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। মনত ৰাখিবা, এটা ভাল প্ৰেজেণ্টেশ্যন কেৱল সুন্দৰ শ্লাইডে নহয়, সঠিকভাৱে উপস্থাপন কৰাৰ দক্ষতায়ো অধিক সফল কৰি তোলে। ধন্যবাদ।